হেল্ল' গাইজ, ভালে আছে? দিয়া হ'ল 20% এক্সাৰচাইজ। বাই বাই। হেল্ল' গাইজ, ভালে আছে? আকৌ বাৰু মোৰ ভিডিঅ'ত সকলোৱে স্বাগতম। আশা কৰোঁ আপোনাৰ ভালেই আছে আৰু মোৰ বৰ্তমান ভালেই। বিশেষ কাৰণত ব্লগটো বনাবলগীয়া হ'ল। একচুৱেলি বহুত ল'ৰাৰ কুৱেশ্যন আহি আছে যে আমি ৱেইট ট্ৰেইনিংটো প্ৰপাৰ কৰোঁ, আমাৰ মাছল গ্ৰোথ নহয়। কিহৰ কাৰণে নহয়? ফাষ্টিং ৱেইট ট্ৰেইনিং বুলি কথা নাই। ফাষ্টিং হৈ গ'ল ডাইটটো 50% লাগিব, 20% এক্সাৰচাইজ আৰু 25% শ্লিপিং। এইকেইটা আমি মেইনটেনেঞ্চ কৰিলে আপুনি ধুনীয়াকৈ ৰিজাল্ট হ'ব। আৰু যদি ৱেইট চিলেকশ্যনৰ কথা আহে, মই বুজাই দিছোঁ আপোনাক। ৱেইট চিলেকশ্যন আমি এনেকুৱা এটা চিলেকশ্যন কৰিব লাগিব যাতে আমাৰ মাছল মাইণ্ড কানেকশ্যন ধুনীয়াকৈ কৰিব পৰা আমি। সেইকাৰণে আমাৰ বডি ৱেইটৰ ৰেকৰ্ডিং মতে আমি ৱেইট চিলেকশ্যন কৰিব লাগিব। যদি এজন 60 কেজি ল'ৰাই 22 ডাম্বেলকাল কৰি আছে, এপিনে 5 কেজি এপিনে 5 কেজিলৈ কৰি আছে, যদি তেওঁলোকে প্ৰপাৰ গ্ৰিপত মাৰিছে শ্ল'কৈ 60 কেজিৰ ৱেইটৰ ল'ৰা এটাই, আৰু তেওঁৰ ছেকেণ্ড ছেট তেওঁ মাৰিছে 10 কেজি এপিনে লৈ, এপিনে 10 কেজি এপিনে ধুনীয়া প্ৰপাৰকৈ মাৰিছে 60 কেজি ল'ৰা। যদি সেই 60 কেজি ৱেইটৰ বডি ল'ৰাটা যদি ধুনীয়াকৈ বাইছেপ আৰু 5 কেজি ৱেইটটো ধুনীয়াকৈ খেলাব পাৰিছে, তেওঁৰ কাৰণে সেইটো ছাফিচিয়েণ্ট। যদি তেওঁক দেখা দেখি যদি আৰু এজন 50 কেজি ৱেইটৰ ল'ৰাই যদি তেওঁ সেই ৱেইটটো চিলেকশ্যন কৰি লয়, তেতিয়াহ'লে তেওঁ ৰিজাল্ট নাপায়। কেলৈ? তেওঁ বডি ৱেইটৰ মতে তেওঁ ৱেইটটো চিলেকশ্যন কৰিছে, আপুনি কি তেওঁক দেখা দেখি চিলেকশ্যন কৰিছে। সেইকাৰণে আপুনি কি হয় মাছল মাইণ্ড কানেকশ্যন কৰিব নোৱাৰে। সেইকাৰণে আপুনি নিজৰ ৱেইটৰ মতে বডি ৱেইটৰ মতে ৱেইটটো চিলেকশ্যন কৰক, তেতিয়া আপোনাৰ কি মাছল মাইণ্ড কানেকশ্যনটো ধুনীয়া হ'ব আৰু মাছলত আপুনি ফিল কৰি মাৰিব পাৰিব। যদি আপুনি এটা হেভি ৱেইট এটা চইচ কৰি লয় লোকক দেখা দেখি, তেতিয়াহ'লে আপুনি কি মাছল মাইণ্ড কানেকশ্যন আপুনি কেতিয়াও কৰিব নোৱাৰে আৰু আপোনাৰ মাছলত কোনো ৰিজাল্ট নাপায়। মাছলত কোনো আপুনি ৰিজাল্টে নাপায়। এক্সাৰচাইজটো কৰা আপোনাৰ বেনিফিট নহ'ব। সেইকাৰণে আপোনালোকে নিজৰ ৱেইটৰ মতে আপুনি এক্সাৰচাইজ চিলেকশ্যন কৰক, প্ৰপাৰ আপুনি গ্ৰিপত ৱেইটটো বেলেঞ্চিঙত আপুনি ৱেইটটো উঠাব পাৰে, যাতে প্ৰপাৰ ফিল কৰি মাৰিব। তেতিয়া আপোনাৰ কি মাছল মাইণ্ড কানেকশ্যনটো ধুনীয়া হ'ব আৰু মাছলটো গ্ৰ'থ ধুনীয়াকৈ হ'ব। তেতিয়া আপোনাৰ কি হ'ব, ধুনীয়াকৈ এক্সাৰচাইজ কৰিলে আপোনাৰ কি হ'ব, এক্সট্ৰা এটা আপোনাৰ কিবা মাছল মাইণ্ড কানেকশ্যন খুব ধুনীয়াকৈ ফিল কৰিব পাৰিব। সেই ফিলটো লাগে তেতিয়া আপুনি ধুনীয়াকৈ। যদি আপুনি বেলেগক দেখা দেখি যদি হেভি ৱেইটৰ চিলেকশ্যন কৰে, তেতিয়া আপোনাৰ সেইটো এক্সাৰচাইজ কৰি কোনো লাভ নাই। আৰু প্ৰায়ভাগ ল'ৰাক মই দেখোঁ যে বেলেগক দেখা দেখি তেওঁলোকে ৱেইটটো চিলেকশ্যন কৰে, তেনেকৈ ৱেইট চিলেকশ্যন কৰিলে নহ'ব। নিজৰ বডি ৱেইটৰ মতে ৱেইটটো চিলেকশ্যন কৰক। আৰু এটা কথা কৈছোঁ, যদি এজন ল'ৰাৰ 60 কেজি হয়, তেওঁ 60 কেজি বেঞ্চ প্ৰেছটো মাৰিছে, তেওঁ ধৰক 6 মাহ কৰিছে, তেওঁ 60 কেজি বেঞ্চ প্ৰেছ মাৰিছে, ধৰক 60 কেজি লগাইছে, 12টা ৰেপ মাৰিছে। যদি সেই 60 কেজি ল'ৰাটোৱে যদি 12টা ৰেপ মাৰিছে, তেওঁক দেখা দি বেলেগ এজনে ল'ৰাই যদি 50 কেজি ল'ৰা এটা যদি ছেইম ৱেইট লগাই মাৰিব যায়, তেওঁ কেতিয়াও বেলেঞ্চিঙত আনিব নোৱাৰে। কেলৈ? তেওঁ 6 মাহ কৰিছে আৰু তেওঁ নিজৰ বডিৰ ৱেইটৰ মতে ৱেইটটো চিলেকশ্যন কৰিব পাৰিছে। মেইন হ'ল আপোনাৰ ৱেইট চিলেকশ্যন। যদি ৱেইট চিলেকশ্যন প্ৰপাৰ ভুল হয়, তেতিয়া আপোনাৰ কি হ'ব, ৰিজাল্ট নাপায়। মেইন হ'ল আপোনাৰ ৱেইট চিলেকশ্যন। ৱেইট চিলেকশ্যনটো আপুনি সঠিকমতে কৰক। জিমত ট্ৰেইনাৰ থাকে, ট্ৰেইনাৰৰ পৰা আপুনি ডিছকাছ কৰি লওক যে মই আজি এইটো কৰিম, কেনেকৈ হ'ব। একচুৱেলি আজিকালি জিমত ট্ৰেইনাৰ থাকেই আৰু সকলো জিমতে থাকিব, আৰু নোৱাৰে তেওঁলোকৰ গাইডেঞ্চৰ মতে কৰক। আৰু মইতো বিশেষকৈ এটাই সাজেষ্ট কৰিব নোৱাৰোঁ, যিমান পাৰে ট্ৰেইনাৰৰ গাইডেঞ্চৰ মতে কৰক। কিয়? তেওঁলোকক এনেই নাৰাখে জিমত, তেওঁলোকক জনাৰ কাৰণে ৰখা হয়। আপোনালোকে যিমান তেওঁলোকৰ পৰা শিকিব পাৰিব, সুধিব পাৰিব, সেইটো আপোনালোকৰ কাৰণে ভাল। আপুনি আজিকালি ইউটিউবত চালে, সেইটো চালে, তেনেকৈ চাই পিনি কোনো ৰিজাল্ট নাপায়। সেইকাৰণে আশা কৰোঁ আপোনালোকে মোৰ কথাটো মন কৰিব, আৰু আপুনি যদি বস্তুটো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ মাছলত খুব ধুনীয়াকৈ ৰিজাল্ট হ'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল হ'ব, আৰু ভাল লাগিলে মোৰ চেনেলটোক আপোনালোকে এম পি ফিটনেছ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল ভিডিঅ' দি থাকিম। আৰু কাৰোবাৰ যদি কনফিউজ থাকে মোক মেছেজ কৰিব, মই মেছেজ আপোনাক কৈ দিম যে কেনেকৈ কি কৰিব লাগে। আৰু আপোনাক কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি ছাবস্ক্ৰাইব কৰিব। আজি লাগিছোঁ, বাই বাই। সুস্থ থাকক আপোনালোকে, আৰু ভাল খাওক আৰু সুস্থ থাকক। বাই বাই।